শ্ৰদ্ধাৰ ভাই এনি ভইচৰ তৰফৰ পৰা আজি অনুষ্ঠানটো পৰিচালনা কৰি আছে মোৰ ককাইদেউ জ্যেষ্ঠ সাংবাদিক বিষ্ণুপ্ৰসন্ন আমিৰ খান মঞ্চ। এতিয়া আমি এই অনুষ্ঠানটোৰ উদ্বোধক আনুষ্ঠানিকভাৱে অনুষ্ঠানটো উদ্বোধন কৰিবৰ কাৰণে নিমন্ত্ৰণ কৰি অনা হৈছিল অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ চৰাইদেউ জিলাৰ সন্মানীয় সভাপতি শ্ৰীযুত লংবিত গগৈয়ে তেখেতক আনুষ্ঠানিকভাৱে এই অনুষ্ঠানটো উদ্বোধন কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। নমস্কাৰ। আজি এক পবিত্ৰ দিন শ্ৰী শ্ৰী মহাশিৱৰাত্ৰি পূজাৰ আজি এই পবিত্ৰ দিনটোত ঐতিহাসিক চৰাইদেউ জিলাৰ একেবাৰে পূব প্ৰান্তত অৱস্থিত নৈসৰ্গিক সৌন্দৰ্যৰে সকলোৰে মন আকৰ্ষিত কৰি অহা এই দিল্লী ঘাটৰ নিচেই কাষতে অৱস্থিত এই শ্ৰী শ্ৰী শিৱৰাত্ৰি মন্দিৰৰ পবিত্ৰ প্ৰাংগণত সমবেত সমূহ ধৰ্মপ্ৰাণ ৰাইজ সকলোলৈকে আজি এই দিনটোৰ পবিত্ৰ শ্ৰদ্ধা আৰু উলগ জ্ঞাপন কৰিছোঁ। সকলোৱে ভালে থাকক, সকলোৱে কুশলে থাকক। আজি এই মন্দিৰভাগিৰ পবিত্ৰ প্ৰাংগণত পোনপ্ৰথমবাৰৰ বাবে আমি ক'ব বিচাৰিছোঁ পোনপ্ৰথমবাৰৰ বাবে এক অতি সুন্দৰ অনুষ্ঠানৰ আয়োজন কৰা হৈছে আৰু এই অনুষ্ঠানটো আয়োজন কৰিছে অসমৰ সকলো সচেতন ৰাইজৰ সকলো সচেতন দৰ্শকৰ এটা প্ৰিয় চেনেল হ'বলৈ আগবঢ়া অনুষ্ঠান এনি ভইচ। এনি ভইচৰ উদ্যোগত আৰু এই পবিত্ৰ মন্দিৰ পৰিচালনা সমিতিৰ সহযোগত এই সংগীতানুষ্ঠান আয়োজন কৰা হৈছে। মোৰ কাষতে আছে এনি ভইচৰ সন্মানীয় পৰিচালক সত্ৰাধিকাৰ শ্ৰীযুত ৰাতুল গগৈদেৱ। আমি এই অনুষ্ঠানটো আৰম্ভ কৰিবলৈ যোৱাৰ আগতে সংগীতানুষ্ঠান আৰম্ভ কৰিবলৈ যোৱাৰ আগতে আপোনালোকক জনাব বিচাৰিছোঁ যে আজি এই অনুষ্ঠানটো ইয়াত অনুষ্ঠিত কৰাৰ উদ্দেশ্য হৈছে এই ঐতিহাসিক আমাৰ পাহাৰখনৰ কিনাৰতে যি কুলু কুলুহেৰে আমাৰ সকলোৰে আপোন দিল্লী নৈখন বৈ আহিছে সৈতে এই যি অতি সুন্দৰ প্ৰাকৃতিক পৰিৱেশ নৈসৰ্গিক সৌন্দৰ্য এই গোটেই পৰিৱেশটো ক্ৰমান্বয়ে আমাৰ সুন্দৰ প্ৰয়াসী ৰাইজৰ এটা পৰ্যটকৰ স্থলী হিচাপে লাহে লাহে ই সকলোৰে পৰিচিত এটা স্থান হৈ উঠিছে। গতিকে এই স্থানটো গোটেই দিল্লীঘাট স্থানটো ইতিমধ্যেই বনভোজস্থলী হিচাপে সমগ্ৰ অসমতে জনপ্ৰিয় এক ঠাই। গতিকে এই বনভোজস্থলীৰ লগতে এই মন্দিৰৰ যি অৱস্থিতি এই অৱস্থিতিয়ে গোটেই ঠাইখনক এক পবিত্ৰ পৰিৱেশলৈ আগবঢ়াই নিছে, গোটেই পৰিৱেশটো পবিত্ৰ কৰি তুলিছে। সেয়েহে গোটেই সমগ্ৰ ঠাইখন আমাৰ ৰাইজৰ কাৰণে এটা আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ উঠিছে। গতিকে এই পৰ্যটকৰ কাৰণে আকৰ্ষণীয় এই ঠাইখন লাহে লাহে যাতে আৰু বিকশিত হৈ উঠে তাৰ কাৰণে ৰাইজক সচেষ্ট কৰিবৰ বাবে এনি ভইচৰ উদ্যোগত এই সুন্দৰ সংগীতানুষ্ঠানটোৰ আয়োজন কৰা হৈছে। আমি আশা কৰিম এই অনুষ্ঠানটোৰ জৰিয়তে আমাৰ সংশ্লিষ্ট কৰ্তৃপক্ষ অসম চৰকাৰ বিশেষকৈ পৰ্যটন বিভাগে এই স্থানটো যাতে উন্নয়নৰ কাৰণে বিহিত ব্যৱস্থা হাতত লয়, ইয়াক পৰ্যটনস্থলী হিচাপে উন্নয়ন কৰি সাধিবৰ কাৰণে যিখিনি পৰিৱেশ যিখিনি পৰিকাঠামো ইনফ্ৰাষ্ট্ৰাকচাৰ গঢ়ি তুলিব লাগে সেইখিনি যাতে চৰকাৰে গঢ়ি তুলিবৰ কাৰণে চেষ্টা কৰে। সেইখিনি কাৰণে আমি এই অনুষ্ঠানটোৰ মজিয়াৰ পৰাই এনি ভইচৰ এই সংগীতানুষ্ঠানটোৰ মজিয়াৰ পৰাই চৰকাৰলৈ বিনম্ৰ গ্ৰহাই জনাইছোঁ। আজি এনি ভইচৰ উদ্যোগত আৰু
দিলীঘাট শিৱ মন্দিৰ পৰিচালনা সমিতিৰ উদ্যোগত আৰু বৃহত্তৰ এই অঞ্চলৰ ৰাইজৰ সহযোগত অনুষ্ঠিত কৰা শিৱৰাত্ৰিৰ উপলক্ষে আয়োজন কৰা সংগীতানুষ্ঠানৰ এই পবিত্ৰ ফিল্ডত উপস্থিত থকা আমাৰ আটাইৰে শ্ৰদ্ধাৰ আমাৰ চৰাইদেউ প্ৰেছ গিল্ডৰ সন্মানীয় উপদেষ্টা তথা আমাৰ প্ৰতিটো ক্ষণতে আচলতে মাতৃখন হিচাপে আমাক সামাজিক ক্ষেত্ৰখনত আগবঢ়োৱা পৰামৰ্শস্বৰূপ আমাৰ শ্ৰদ্ধাৰ সঞ্জীৱ গগৈ ডাঙৰীয়া, এনি ভইচৰ সন্মানীয় পৰিচালক ৰাতুল গগৈ ডাঙৰীয়া, প্ৰমুখ্যে সংবাদ মাধ্যমৰ সন্মানীয় সাংবাদিক নৱজ্যোতি টিপমীয়া ডাঙৰীয়া, ভাস্কৰ ভাজনী ডাঙৰীয়া, তৰুণ গগৈ ডাঙৰীয়া, শ্ৰদ্ধাৰ টাই আহোম যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সন্মানীয় সহকাৰী সম্পাদক ৰিবুল বুঢ়াগোহাঁই ডাঙৰীয়া, প্ৰমুখ্যে উপস্থিত থকা শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, সামাজিক ক্ষেত্ৰখনত বিভিন্ন দিশত কাম কাজ কৰা অঞ্চলৰ শ্ৰদ্ধাৰ সমাজকৰ্মীসকল, আমাৰ লগত অহা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ চৰাইদেউ জিলা সমিতিৰ যুটীয়া সম্পাদক দিবাকৰ বৰা ডাঙৰীয়া, কাৰ্যনিৰ্বাহক নৱনীত গগৈ ডাঙৰীয়া, প্ৰমুখ্যে শিৱ মন্দিৰৰ দিলীঘাট শিৱ মন্দিৰ পৰিচালনা সমিতিৰ সন্মানীয় সভাপতি সম্পাদক, প্ৰমুখ্যে সন্মানীয় কৰ্মকৰ্তাসকল, আপোনালোক আটাইলৈকে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ চৰাইদেউ জিলা সমিতিৰ পবিত্ৰ পৰ্যায়ৰ পৰা আন্তৰিক শ্ৰদ্ধা আৰু সেৱা জনাইছোঁ আৰু সকলোলৈকে শিৱৰাত্ৰিৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। যাতে শিৱ বাবাই সমাজখনৰ যি দূৰ দুৰ্দশা আছে, অপায় অমংগল আছে, এই অপায় অমংগল দূৰ দুৰ্দশা দূৰ কৰি আচলতে সমাজখনক এক শান্তি সমৃদ্ধি বতৰা যাতে আহি থকা সময়ত কঢ়িয়াই আনে আৰু সকলো ঘৰৰে যাতে মংগল হয়, আমি তাকে আজি পবিত্ৰ ক্ষণত আমি তাকে কামনা কৰিছোঁ। আজি শিৱৰাত্ৰিৰ উপলক্ষে ইয়াতে সংগীতানুষ্ঠান আয়োজন কৰিছে এনি ভইচৰ তৰফৰ পৰা। গতিকে এনি ভইচে আচলতে সামাজিক ক্ষেত্ৰখনত প্ৰতিটো দিশতে আচলতে তেওঁলোকে কাম কাজ কৰি অহা আমাৰ পৰিলক্ষিত হৈছে। আমি এনি ভইচৰ সন্মানীয় স্বত্বাধিকাৰ পৰিচালক ৰাতুল গগৈক আমি ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। কাৰণ আজি যিহেতু এটা সুন্দৰ অনুষ্ঠান এটা আয়োজন কৰিছে, যি অনুষ্ঠানৰ জৰিয়তে আমাৰ উঠি অহা উদীয়মান শিল্পীসকল আচলতে আগবাঢ়ি যোৱাত বা এখন মঞ্চ দিয়াৰ তেওঁলোকৰ প্ৰতিভা বিকাশ কৰিবৰ কাৰণে আচলতে এটা সুযোগ দিয়াৰ তেওঁলোকে এটা প্ৰয়াস কৰিছে। মই ভাবোঁ যে তেওঁলোকৰ যি চিন্তা চেতনা, যি চিন্তাধাৰা, এই চিন্তাধাৰা যাতে অটুট থাকক। কাৰণ এনেধৰণৰ চিন্তাৰ চৰ্চাই আচলতে আহি থকা সময়ত চৰাইদেউ জিলাৰ লগতে সমগ্ৰ অসমতে আচলতে আমাৰ যিসকল উদীয়মান ছাত্ৰ ছাত্ৰী আছে বা উদীয়মান আমাৰ শিল্পী আছে, এই শিল্পীসকলে আচলতে এনেধৰণৰ মঞ্চৰ পৰাই আচলতে আগবাঢ়ি যোৱাত বহুখিনি অৰিহণা যোগায়। আৰু তেওঁলোকে এটা চিন্তা চৰ্চা কৰিছিল যে এই অঞ্চলতে এতিয়া আমাৰ যিহেতু পৰ্যটনৰ ঠাই, গতিকে দিলীঘাট, এই দিলীঘাটত আমাৰ যেতিয়া আমি জানুৱাৰী মাহ আহে, এই জানুৱাৰী মাহত বিভিন্ন প্ৰান্তৰ পৰা আচলতে ইয়াতে পৰ্যটকসকল আহে। গতিকে এই পৰ্যটনথলীত যাতে আমাৰ যিসকল বনভোজস্থলীলৈ পৰিণত হৈছে, গতিকে আহি থকা সময়ত যাতে এটা মনোমোহা ঠাই যিহেতু দিলীঘাট, গতিকে এই দিলীঘাটক যাতে চৰকাৰী হিচাপে স্বীকৃতি দিয়ে, চৰকাৰী হিচাপে স্বীকৃতি কৰি আচলতে এই দিলীঘাটক যাতে এটা পৰ্যটনথলী হিচাপে তেওঁলোকে স্বীকৃতি দিয়াৰ ক্ষেত্ৰত আমি অসম জাতীয় যুৱ ছাত্ৰ পৰিষদৰ আহি থকা সময়ত আচলতে তেনেধৰণে কিছু পদক্ষেপ ল'বলৈ আমি কাৰ্যসূচী গ্ৰহণ কৰিবলৈ কিন্তু আমি ইয়াতে চিন্তা চৰ্চা কৰিম। কাৰণ যিহেতু এটা আমাৰ এটা গৌৰৱৰ ঠাই দিলীঘাট, এটা সীমামূৰীয়া ঠাই, যিহেতু চৰাইদেউ আৰু ডিব্ৰুগড় এটা সংযোগী ঠাই, গতিকে আমি ইয়াতে যিহেতু আমাৰ গৌৰৱ, গতিকে আমি আহি থকা সময়ত যাতে পৰ্যটন হিচাপে, পৰ্যটনথলী হিচাপে যাতে স্বীকৃতি পায়, আমি তাকে আমি আজি এই পবিত্ৰ কাৰ্যসূচীটোৰ পৰা আমি ৰাজ্য চৰকাৰলৈ আমি আহ্বান জনাইছোঁ, চৰাইদেউ জিলা প্ৰশাসনলৈ আহ্বান জনাইছোঁ আহি থকা সময়ত যাতে ঘোষণা কৰে। গতিকে আজিৰ এই সংগীতানুষ্ঠানৰ এই পবিত্ৰ ক্ষণত উপস্থিত থকা আমাৰ আটাইৰে শ্ৰদ্ধাৰ ব্যক্তিসকলক মই পুনৰবাৰ আন্তৰিক শ্ৰদ্ধা জনাইছোঁ আৰু সেৱা জনাই
আমাৰ ক'ব লগা দুষাৰ সামৰণি মাৰি আৰু আজিৰ সংগীতানুষ্ঠানখন শুভ উদ্বোধন কৰি বুলি ঘোষণা কৰিছোঁ। ধন্যবাদ। জয় অসম। আজি এই সুন্দৰ সংগীতানুষ্ঠানটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সন্মানীয় সাধাৰণ সম্পাদক লংকেশ্বৰ গগৈ ডাঙৰীয়াই যিখিনি বক্তব্য আগবঢ়ালে তাৰ বাবে তেখেতক ধন্যবাদ জ্ঞাপন কৰিলোঁ। আৰু ইয়াৰ পিছতেই আমি আমাৰ লগত উপস্থিত থকা আমাৰ কাষত উপস্থিত থকা টাই আহোম ছাত্ৰ সন্থাৰ সন্মানীয় বিষয়ববীয়া শ্ৰীযুত ৰিবুল বৰাগোহাঁইক চমুকৈ দুআষাৰ অনুষ্ঠানটোৰ লগত সংগতি ৰাখি ক'বৰ কাৰণে অনুৰোধ জনাইছোঁ। এৰি ভইচৰ উদ্যোগত আৰু দিল্লীঘাট শিৱ মন্দিৰ পৰিচালনা সমিতিৰ সহযোগত শিৱৰাত্ৰিৰ উপলক্ষে সংগীত অনুষ্ঠানত উপস্থিত থকা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ চৰাইদেউ জিলাৰ সন্মানীয় সম্পাদক লংকেশ্বৰ গগৈ ডাঙৰীয়া, ইয়াত উপস্থিত থকা মোৰ সকলোৰে শ্ৰদ্ধাৰ সাংবাদিকবৃন্দসকল, সঞ্জীৱ গগৈ ডাঙৰীয়া, তৰুণ গগৈ ডাঙৰীয়া, নৱ টিপমীয়া আৰু আমাৰ সকলোৱে পৰিচিত বাবু আৰু এনি ভইচৰ আমাৰ সকলোৰে শ্ৰদ্ধাৰ ৰাতুল গগৈ ডাঙৰীয়া, আজি মহাশিৱৰাত্ৰি এই শুভক্ষণত আপোনালোকলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যাতে আজি এটি ইমান ধুনীয়া অনুষ্ঠান আপোনালোকে ইয়াত এনি ভইচে উদযাপন কৰিছে, আমি নথৈ আনন্দিত। ভৱিষ্যতে ইয়াতকৈ সুন্দৰকৈ পাতি যাব বুলি আমি টাই আহোম যুৱ পৰিষদে আশা ৰাখিছোঁ আৰু সকলো ৰাইজে যাতে এই অনুষ্ঠানটিক আগবঢ়াই নিবলৈ আমি অনুৰোধ জনাইছোঁ। আৰু যিহেতু নেকি আজি ইয়াত যিসকল বিশেষ কণ্ঠশিল্পী আহি আজি ইয়াত গান গাবলৈ উপস্থিত হৈছিল, মই তেখেতলোককো আজি এই আৱাসতে টাইপা কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰ কণমানি কণ্ঠশিল্পী অৰ্ণৱ চেতিয়া খুব মৰমৰ, ইমান সুন্দৰকৈ দুটিমান গীত গাই গ'ল, ইমান মৰম লগা। আমি ভৱিষ্যতে তেখেতৰ উজ্জ্বলতা কামনা কৰিছোঁ আৰু আমি তেখেতক কেনেকৈ আগবঢ়াই নিয়াত আমি আগবঢ়াই নিব পাৰিম তাৰে প্ৰচেষ্টা আমি হাতত ল'ম। আৰু যিকি নকওঁ বিশেষ নকওঁ, কাৰণ সময় একেবাৰে কম। আজি সংগীত কেইবাজনো শিল্পী ইয়াত গান গাবলৈ ৰৈ আছে, সেয়েহে মোৰ বক্তব্য ইমানতে সামৰিছোঁ। জয় অসম। মাষ্টাৰ তেওঁক সকলোৱে নিশ্চয় চিনি পায়। তোমাক আদৰণি জনাইছোঁ অৰ্ণৱ। কোৱা তুমি আজি এই অনুষ্ঠানটো ইমান মানুহ গোট খাইছে, ইয়াত কেনেকুৱা লাগিছে তোমাৰ? খুবেই ভাল লাগিছে। ভাল লাগিছে হয় নাই? তুমি আজি অৰ্ণৱ চেতিয়া হিচাপে ইয়াত পৰিচিত হৈ থিয় হৈছা, তুমি এটা সংগীত কম্পিটিশ্যনত তুমি যোগদান কৰিছিলা, কেতিয়া কৰিছিলা? প্ৰতিযোগিতাটোৰ নাম কি আছিলে? আমাৰ ভূপেন্দা। আমাৰ ভূপেন্দা সেইখন যিটো কম্পিটিশ্যন আছিলে, তেওঁ আমাৰ গোলাঘাটৰ পৰা বহুতখিনি আগবাঢ়ি গৈছিলে আৰু সেই অনুষ্ঠানটোৰ পৰা তেওঁ লাহে লাহে সকলোৱে পৰিচিত হৈ আহিছে। আমি সেই কণমানি শিল্পীজনৰ উত্তৰ কামনা কৰি তেওঁক আমি এই অনুষ্ঠানটো আগবঢ়াই নিবৰ কাৰণে অনুৰোধ জনাইছোঁ এটা গীতেৰে। গোৱা তোমাৰ। নমস্কাৰ, সকলো ৰাইজে সেৱা জনাই মই দুটিমান গীত গাবলৈ চেষ্টা কৰিছোঁ, ভুল হ'লে ক্ষমা কৰিব।
নমস্কাৰ সৰ্বপ্ৰথমে মহাশিৱৰাত্ৰিৰ অনুষ্ঠানটিৰ আচলতে অনুষ্ঠান বুলিয়ে কৈছোঁ শ্ৰী শ্ৰী চৰণত সেৱা জনাইছোঁ আচলতে মহাদেৱক আৰু লগতে আপোনালোকক মৰম জনাইছোঁ সকলোকে শ্ৰদ্ধা জনাইছোঁ এনেকুৱা অনুষ্ঠান আচলতে আগতে কৰি পোৱা নাই এয়াই আজি প্ৰথম আৰু আপোনালোকৰ মাজলৈ আমাৰ ৰাতুল দাই আমন্ত্ৰণ জনালে তেখেতৰ আমন্ত্ৰণৰ মৰ্মে আপোনালোকৰ মাজলৈ আহিলোঁ আৰু গীত দুটিমান গীত গাবলৈ তেখেতে অনুৰোধ কৰিলে তেখেতৰ অনুৰোধৰ মৰ্মে আহিলোঁ আৰু সকলোকে মৰম জনাইছোঁ এই মঞ্চৰ পৰা সেৱা জনাইছোঁ অনাগত দিনবোৰ সকলোৰে ভাল হওক শিৱ বাবাই সকলোৰে অনাগত দিনবোৰ সুন্দৰ কৰক তাকে কামনা কৰিছোঁ আৰু বেছি গীত নাগাওঁ এটি গীত গাম হয়তো ক'ৰবাত যদি ভুল ক্ষতি ৰৈ যায় আপোনালোকে ক্ষমা কৰি দিব দেই চেষ্টা কৰিছোঁ সকলোৰে সকলোৱে ভাল হ'ব দেই That's every
জনবহুল ঠাইত আনি নিমন্ত্ৰণ দিয়াৰ বাবে মই তেওঁকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে মোৰ কেইবাজনো ভাইটি আছে তাত আহি উপস্থিত হৈছে। আমাৰ এইবুল মোৰ বন্ধু দেৱজিতো আহিছে, আমাৰ শেখৰদাও আহিছে আৰু আমাৰ জাতীয়তাবাদী যুৱ সাহিত্য পৰিষদৰ মোৰ অতি মৰমৰ ভাতৃও ইয়াত আহি আপোনালোকৰ মাজত এই মঞ্চখন উদ্বোধন কৰিলে। ধন্যবাদ দিছোঁ। আচলতে পূজাৰ বতৰ, গতিকে অলপ আগতেই মোক মাইক্ৰফোন আগবঢ়াই দিয়া ককাইদেৱে ক'লে, গতিকে এটা ভক্তিমূলক ভাৱ ইয়াত আচলতে চলি আছে। গতিকে ময়ো আমাৰ প্ৰভুজনাক সুঁৱৰি, যদিও তেওঁৰ আৰাধনা গীত গোৱাৰ সিমান অভ্যাস নাই বা নাজানো, তথাপিও তেখেতক শ্ৰদ্ধাৰে স্মৰণ কৰি তেখেতক অকণমান সেৱা বিচাৰি আৰম্ভ কৰিছোঁ। আৰু ক'ৰবাত যদি ভুল হয় আপোনালোকে ক্ষমা কৰিব। ধনী হুনা